মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ক্লাছ 11 আৰু 12ৰ কাৰণে আহিছে এটা গুৰুত্বপূৰ্ণ নোটিছ। নোটিছখনত কি আছে আহা আমি চাওঁ। It is hereby notified to the head of the institutions under jurisdiction of ASEP Division 2 that the online marks entry portal for upcoming unit test and subsequent examination class 11 and 12 will be open from 29 August 2025 to enable to upload the subject-wise marks obtained by the appeared candidate in the seat examination. কেইদিনমান আগতে মই এটা ভিডিঅ'ত তোমালোকক দি কৈছিলোঁ তোমালোকে ইউনিট টেষ্ট এক্সামবিলাক ভালদৰে দিবা, কাৰণ এইবাৰ ৰুটিন মতে ASEP ডিভিজন 2ৰ পৰা আহিছে যে সেইখিনি ইউনিট টেষ্টৰ মাৰ্কছখিনি পৰ্টেলত এণ্ট্ৰি কৰিব দিব। সেই বিষয়ে নোটিছখনত লিখিছে যিসকলে ইউনিট টেষ্ট এক্সামবিলাক দিছে সেইসমূহ নম্বৰ পৰ্টেলত ভৰাব লাগিব আৰু পৰ্টেলটো অপেন হ'ব 29 আগষ্টৰ পৰা। এই নোটিছখন দেখুৱাইছোঁ যাতে যিসকলৰ ইউনিট টেষ্টবিলাক বেয়া হৈছে নেক্সট বাৰ যাতে বেয়া নহয়। আৰু কোনোবাই ক'ব পাৰে এইবিলাক নাম্বাৰ ফাইনেলত এড হ'বনে? ইয়াৰ আনচাৰটো হ'ল নহয়। আনফৰ্চুনেটলি যদি তোমালোকৰ ফাইনেল এক্সাম নহয় তেনেহ'লে এই মাৰ্কছ দি তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। আজিৰ ভিডিঅ'ত এইখিনি আছিল। এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ গাইডেঞ্চ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিবা।